Hello everyone, কি খবৰ আপোনালোকৰ? মই আপোনালোকৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। সুন্দৰ মানে একদম ইজি আৰু সহজ ৰেচিপি। এয়া পইতা ভাত দেখিছেনে? এইখিনি পইতা ভাতখিনি মই কি কৰিছোঁ ইয়াতে অকমান দৈ সানিছোঁ। ইয়াতে দৈ দি কেনে তাৰ পিছত মই ইয়াতে অকমান নিমখ দি দিছোঁ। নিমখ দি আধা ঘণ্টামান থৈ দিছোঁ। থৈ দিয়াৰ পিছত ইয়াতে অকমান আইচ কিউব এইটো দেখিছেনে? আইচ কিউব এইটো এনেকুৱাকৈ সৰু সৰু আইচ কিউব কিছুমান ইয়াতে দি দিছোঁ। দি ভাতখিনি ঠাণ্ডা হৈ গৈছে। তাৰপিছত তেল গৰম কৰিছোঁ। তেল গৰম কৰাৰ পিছত অকমান জিৰা দি দিছোঁ। তাৰপিছত জিৰা আৰু এইটো শুকান জলকীয়া এটা দি ধুনীয়াকৈ আমি তেলেনি মাৰি দিয়া বুলি কওঁ, বহুতে তড়কা লগাই দিয়া বুলি কয়, যি কয় আৰু। তাৰপিছত এইখিনি এনেকুৱা আছে, বিৰাট ধুনীয়া লাগে, বিৰাট সোৱাদ লাগে খাবলৈ। খাব আপোনালোকে। আমি মানে কি হয় নৰ্মেলি আমি এইটো আমাৰ অসমৰ পৰা আমি এনেকুৱা পইতা ভাত খোৱা নাই আগতে। আমি কি কৰোঁ ডাইৰেক্ট ভাতত পানী ঢালি দিওঁ। আৰু এয়া বনাইছোঁ মাংস আৰু কচু শাক দেখিছেনে? মেক্সিকা টেঙা দিছোঁ আৰু ইয়াতে অকণমান নেমু চেপি দিছোঁ আৰু এইটো কচু শাক আৰু মাংস। গৰম যিহেতু যথেষ্ট আৰু চানডে বুলি এনেকুৱাও নহয় যে ল'ৰা ছোৱালীক অকণমান মাংস চাংসও দি দিছোঁ চিকেনটো। তাৰপিছত পানীত মই ইয়াতে দি লৈছোঁ অকণমান নেমু চেপিছোঁ, ক'লা নিমখ আৰু চিয়া চিড। আৰু এয়া মোৰ দুপৰীয়া এসাঁজ ৰেডি হৈ গ'ল। এয়া চাওক, এনেকুৱাকৈ খাব পাৰিব।